ধুবুৰীত এটি বাতৰি কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া SPCAৰ সভানেত্ৰী পূৰ্ণিমা কৰ্মকাৰৰ। আজি ধুবুৰী চহৰস্থিত নিজা বাসভৱনত এটি বাতৰি কেন্দ্ৰ কৰি সংবাদমেল পাতি এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি যি ল'ৰা দুটাই বাতৰি সম্প্ৰচাৰ কৰিছিল সেয়া সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। মই ঠিকা লাভ কৰা অমৃত সৰোবৰ আঁচনিৰ কামৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই। মই কোনো শ্ৰমিকৰ টকা আত্মসাৎ কৰা নাই। মই ধুবুৰী জিলাৰ SPCAৰ সভানেত্ৰী হয়। এই সভাপতি পদৰ পৰা আঁতৰোৱাৰ বাবে একাংশই মোৰ বিৰুদ্ধে এনে বিভিন্ন ধৰণৰ মিছা অভিযোগ উত্থাপন কৰি সমাজত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। হয়, নমস্কাৰ। মই পূৰ্ণিমা কৰ্মকাৰ। মই নিজে এজন কণ্ট্ৰেক্টৰ হয়, কণ্ট্ৰেক্টৰ অব্লিক ভেণ্ডৰ। তো ময়ো এই নিউজটো কালি দেখা পালোঁ আমাৰ SPCA গ্ৰুপত দিয়া এই ল'ৰাজন। একচুৱেলি এইটো মানে কামৰ লগত এই ল'ৰাটো বা যেটা মানুহ বেলেগ এটা কথা পাতিছে সেইটোৰ লগত মোৰ লগত কোনো জড়িত কামেই নহয়। আৰু মই যিটো কাম কৰি আছিলোঁ সেইটো কামত শ্ৰমিকৰ পেমেণ্ট নিদিয়া সেইটো যদি এলিগেশ্যন লগাইছে, একচুৱেলি ইহঁতে মই শ্ৰমিকে নহয় তো মই কেনেকৈ পেমেণ্ট কৰিম ইহঁতক। দ্বিতীয় কথা হ'ল যে এই যে ল'ৰাজন যোনে সেই মানে মোৰ বিষয়ে কৈ আছিল আমাৰ পইচা দিয়া নাই, মই যেতিয়া 2023 26 ডিচেম্বৰত কামটো মই এপ্লিকেশ্যন কৰিছিলোঁ আমাৰ BDO বাইদেউলৈ, তেতিয়া এই ল'ৰাটোৰ নাম মই দিয়াই নাছিলোঁ ক'তো। কিন্তু সেইটো চাওক, সেইটো মানে এই ল'ৰাটো আহি কেনে ইয়াতে ছিগনেচাৰ কৰিছে। মানে ইয়াৰ প্ৰথমৰ পৰাই মটৰটো আছিল যে মানে এই ইয়াতে আহি পেলাই এটা মানে গ্ৰুপ বনাই মোৰ এগেইনষ্টত কিবা এটা কৰিব। আৰু তাৰ মেণ্টেলিটিটো এইটো হ'ল যে বাৰে বাৰে এটাই কথা ইহঁতৰ মুখত ওলাইছে যে SPCA ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে এনেকুৱা মানে কিবিলাক কামবিলাক অভিযোগ মোৰ ওপৰত আনি আছে। মই জনামতে মই সভানেত্ৰী হোৱাত ইহঁতৰ বহুত প্ৰব্লেম হৈছে। মোক কেনেকৈ ইয়াৰ পৰা আঁতৰাব পাৰে সেইটোলৈ ইহঁতে এটা গ্ৰুপিং কৰি আছে। আমাৰ ইয়াতে SPCAৰ বহুত কেইজন মেম্বাৰে জড়িত আছে। আৰু ইয়াতে এজন বেলেগ মানুহ আছে যোনে মানে ইণ্টেনশ্যনেলি ইহঁতক মানে বস্তুখিনি কৰাবলৈ বাধ্য কৰাই আছে। সেই ব্যক্তিগৰাকীক মই জানো, এখেতৰ বিষয়ত মোৰ বহুত এভিডেঞ্চ আছে। সেই এভিডেঞ্চবিলাক মই সময়মতে মোৰ যিহেতু মানহানি হৈছে সেইটো বিষয়ে মই ইহঁতক এটা একশ্যন ল'ম। টোটেলি মিছা কথা। মোৰ সেই কামত 80% কাম হৈ গৈছে, তথাপিও মোক BDO ছাৰে এতিয়ালৈকে মোক বিল দিয়া নাই। ছামথিং 54,000 এটা বিল মই পাইছোঁ, প্ৰথম বিল, কিন্তু এতিয়ালৈকে মই কোনো বিল পোৱা নাই। সেইটো এটা মোক মিছা এটা এলিগেশ্যন লগাইছে। তাক মই ক'ব বিচাৰোঁ যে প্ৰথমতে চাব লাগে যে ইয়াৰ লগত মোৰ কিবা এটা এগ্ৰিমেণ্ট আছে নেকি। যদি কিবা এটা এগ্ৰিমেণ্ট থাকে, কিবা যদি এটা প্ৰুফ থাকে মোক দেখাওক। যদি পইচা পোৱা বুলি কিবা এটা প্ৰুফ থাকে মোক দেখাওক, তেতিয়াহ'লে মই যিটো মানে কি আছে মই এইটো তাৰ লগত এটা আলোচনা আমি কি কৰিব লাগে মই কৰিম। আপুনি ব্লেক শ্ৰমিক? হয়, মই ব্লেক শ্ৰমিকে কাম কৰি এতিয়ালৈকে কাম হৈ আছে, ৰানিং চলি আছে। যিহেতু পানী হৈছে তাতে কাম কৰাৰ নিচিনা উপযোগী নহয় এতিয়ালৈকে, কিন্তু মোৰ সেই শ্ৰমিকবিলাকৰ লগত মই টাৰ্মছত আছোঁ। মোৰ কামখিনি ইহঁতে দি কৰি আছোঁ। যিহেতু মই এটা মাইকী মানুহ হয়, তাতে সদায় মই ধুবুৰীৰ পৰা গৈতো কামটো চোৱা সম্ভৱ নহয়। তাৰ কাৰণে মই 3জনমান মানুহ তাতে ৰাখি দিছোঁ। টোটেলি মিছা কথা। টোটেলি মিছা কথা। ইহঁতে যদি ফাইনেন্স যোনে যেতিয়াই কিবা এটা পইচা লেনদেন কৰিব, ইহঁতৰ লগত কিবা নহয় কিবা এটা এগ্ৰিমেণ্ট থাকে। আজি যদি ইহঁতে দেখাব পাৰে সেইটো এগ্ৰিমেণ্ট দেখাওক মোক। তো আপোনাৰ নামত ফেক হয়, টোটেলি মিছা কথা হয়। আৰু ইয়াৰ লগত টোটেলি আমাৰ এটা ধুবুৰীৰ মানুহ এজন জড়িত আছে। মোক বাৰে বাৰে এটা এই আগতো যিটো নিউজ মোৰ বিষয়ে এনেকুৱা কৰিছে, বহুত ধৰণৰ বেয়া এলিগেশ্যন লগাইছে। সেইটো যদি আজি আমাৰ মহোদয় ছাৰে, আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন মহোদয় ছাৰে তদন্ত কৰে, গম পাব যে সেইটো টোটেলি মিছা। আৰু আগৰ নিউজৰ পোৱাৰ পাছত মই এটা কথা ক'ব বিচাৰোঁ, মোক খুব বেয়া লাগি আছে কথাটো। মই এইটো মানি ল'ব পৰা নাই। মই কেনেকৈ হেকাৰ হ'লোঁ, মই বেলেগৰ মোবাইল হেক কৰিছোঁ বুলি এইটো মহোদয়ক এটা লিখিত দিছে। মই বিচাৰোঁ ছাৰে এইটোও তদন্ত কৰি চাওক। আৰু 47টা গৰু এলিগেশ্যন যিটো লগাইছে সেইটোও তদন্ত আমি চাই লওক যে মই কেতিয়াবা কাৰোবাৰ পৰা গৰু লৈছোঁ নেকি। হয়, এইটোতো কালি নিউজতো মই পালোঁ যে এইবোৰ মহোদয়লৈ অভিযোগ দাখিল কৰিছে। মই বিচাৰোঁ যে মহোদয় মই সেইটো ইনভেষ্টিগেট ধুনীয়াকৈ কৰক, মহোদয়ৰ কাম মহোদয় কৰক। আৰু মোৰ যিবিলাক প্ৰমাণ পত্ৰ আছে মই সেইটো যদি মহোদয় মোক বিচাৰে মাতে, তেতিয়া মই মহোদয়ক সেইটো জনাই দিম।
কপি এইখন কপিত যদি ইহঁতে শ্ৰমিকে হয় তেনেহ'লে মোৰ আইডিটো এইটো হয় মোৰ আইডি এই আইডি নাম্বাৰটো ইহঁতে মিউজ কৰি চাৰ্কেল অফিচাৰৰ পৰা এখন কি ওলাইছে অৰ্ডাৰ কপি ওলাইছে যদি শ্ৰমিকে হয় তেনেহ'লে এইটো কেনেকৈ ইমান সাহসটো কোনে দিলে আৰু কেনেকৈ পালে ইয়াৰ বিৰুদ্ধে কি আপুনি আইন মই আইনী ব্যৱস্থা ল'ম মোৰ মানহানি হৈছে মই এজন লেডিজ মানুহ অলপ চৰকাৰে সহযোগিতা কৰি থাকে বা স্বাৱলম্বী হ'বলৈ বাৰে বাৰে বহুত ধৰণৰ আঁচনিবিলাক দি আছে কিন্তু মই ভাবোঁ মই ছেফটি নহয় মই এটা মাইকী মানুহ হয় মই ছেফটি নহয় ছেফটি মোক পোৱা নাই মই এতিয়ালৈকে আৰু বিভিন্ন ধৰণৰ অভিযোগ কৰি আছে কেতিয়াবা মোক মানে হাৰ্ম কৰিবৰ কাৰণে ইহঁতে কেইটামান 15-20 জন মানুহ সেই ল'ৰাটোৱে মোক আগতো মই ব্লকত গৈছিলোঁ 10-15 জন মানুহ মিলি মোক হাৰ্ম কৰিবলৈ আহিছিল কিন্তু পোৱা নাই যিহেতু ৰাজহুৱা ঠাই তো ই কৰিব বুলি মই ভাবিছোঁ আৰু মোৰ অলপ কাম বাকী আছে 20% মান কাম বাকী আছে সেইটো কাম মই যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে হাৰ্ম কৰিব পাৰে বুলি মোৰ এটা ধাৰণা হৈছে শাৰীৰিকভাৱে বুলি ক'বলৈ বেয়া লাগিব যিহেতু আমি বহুত ছিনিয়ৰ হয় শাৰীৰিকভাৱে ক'বলৈ মানে সিহঁতৰ দম নাই কিন্তু মই এইটো শুনিছোঁ যে ইহঁতে কেইটামান মহিলাক গোটাই মোৰ বিষয়ে এটা মানে বেয়া এটা ষ্টেপ ল'ব বুলি সেইটো মই এটা ৰেকৰ্ডিং মই এইটো পাইছোঁ মোক কোনোবাই লিংকটো দিছে